চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি এয়া সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षर चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে কৰিক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ ৰঞ্জিত মহানন্দ আপুনি ক'ৰ পৰা আহিছে অসম ৰাজ্য বিশ্বনাথ জিলা গহপুৰৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 29/1/2017
আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ নাম দীক্ষা লোৱাৰ আগত মই এই জগতৰ পৰম্পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা গণেশ আদি আদি দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ আৰু আমাৰ কুলৰ পৰম্পৰা বা জগতৰ পৰম্পৰাৰ নিয়ম অনুসাৰে আমাৰ ঘৰত আমাৰ খুৰা বিষ্ণু ভগৱানৰ বিষ্ণু মন্দিৰৰ তেখেত পূজাৰী আছিলে আৰু মই আছিলোঁ তোমাৰ শিৱ দুৰ্গা মাতাৰ মন্দিৰৰ সেৱকাৰী আৰু তেখেতবিলাকৰ সেৱা সাধনা কৰি আছিলোঁ আৰু বলবমো গৈ আছিলোঁ আৰু তীৰ্থবৰ্ত যিকোনো আমাৰ জগতৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাত চলি আছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত এনেকৈ আহিবলগীয়া হ'ল, মই আমাৰ বাগানত কাম কৰি আছিলোঁ আৰু তাত ৰিং ফৰেষ্ট বুলি এটা গ্ৰুপ আছে, ৰিং ফৰেষ্টৰ গ্ৰুপত আমি কাম কৰি আছিলোঁ। তাত আমাৰ খুৰাৰ ল'ৰা আছিলে, তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত আছিলে। সেইটো সময়ত তেখেত আমি কাম কৰা অৱস্থাত কয় যে মই যি এটা ভক্তি লৈছোঁ, যি এটা গুৰু ধাৰণ কৰিছোঁ, এই ভক্তিৰ মই 101 পিঢ়ি মোৰ উদ্ধাৰ হ'ব বুলি তাৰ কোৱা শুনি তেতিয়া মই ভাবিলোঁ যে তেখেতে যেতিয়া কৈ আছে 101 পিঢ়ি উদ্ধাৰ হ'ব, মই এনেকৈ অনুভৱ কৰি ল'লোঁ যে আমাৰ খুৰাটো যেতিয়া বিষ্ণু মন্দিৰৰ যেতিয়া পূজাৰী আৰু মই হ'লোঁ শিৱ বা দুৰ্গা মাতাৰ যেতিয়া সেৱকাৰী, সেইটো লৈকিনি কৈ আছে নেকি, এনেকৈ মোৰ মনৰ অনুভৱ আছিলে। মই কিন্তু গম পোৱা নাছিলোঁ যে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ কিনি এই কথাটো কৈ আছে। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ বিষয়লৈকে জানিবলৈ চেষ্টা কৰিলোঁ যে তেখেতে কাৰ ভক্তি কৰে। তেতিয়া আমাৰ ঘৰৰ টিভিত আমাৰ গাঁৱৰ দুই একটা ভনী হওক বা দাদাই হওক আহি সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনি থাকে, মই গম নাপাওঁ সেইটো। তেতিয়া মই গোটেই দিনটো যেতিয়া কামত যাওঁ, কামৰ পৰা আহি যেতিয়া সন্ধিয়া হয়, ঘৰৰ পৰা গা পা ধুই মেলি আমাৰ মন্দিৰত গুচি যাওঁ। মন্দিৰ কাষতেই মানে বহুত ধৰণৰ মানে চুলাই, মাছ, মাংস, বিভিন্ন ধৰণৰ নচা জাতীয় বস্তু তাত থাকে। মই গোটেইখিনি গ্ৰহণ কৰি যেতিয়া মই ঘৰলৈ আহোঁ তেতিয়ালৈকে আমাৰ ঘৰত কিছুমান মানে ভাই ভনী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনি থাকে। তেতিয়া মই যোৱাৰ লগে লগে সিহঁতক মানে ধমকি দিওঁ যে কি এইবিলাক চাই আছা, এনে বেলেগ চেনেল লগা, মই চাম, পূৰা নিচা হৈ থাকোঁ আৰু বেলেগ চেনেল লগা মই চাম। এনেকৈ কোৱা সময়ত কোনেও একো নোকোৱাকৈ তাৰ পৰা উঠি গুচি যায়, টিভিৰ ৰিম'টটো মোক ধৰাই দিয়ে। তেতিয়া মই চেঞ্জ কৰি দিওঁ। তেতিয়া এনেকৈ কৰি চেঞ্জ কৰাৰ সময়ত এনেকৈ কৰি কেইবাবা দিনমান গ'ল। তেতিয়া কিছুমান কথা এনেকৈ শুনিব পাওঁ তেখেতৰ মুখৰ পৰা যে তেখেতক মনে মনে গালি দিওঁ যে এনেকৈ কোন সন্ত হয় এইটো যে আমাৰ হিন্দু কুলৰ দেৱী দেৱতাক ভগৱানক ইমান বেয়াকৈ ক'ব ধৰিছে। তেতিয়া মই এনেকৈ মোৰ মুখৰ পৰা মাত নোলাকে মনতো অনুভৱ কৰোঁ তেনেকৈ। তেতিয়া এনেকৈ কৰি মই তেতিয়া মানে ভাবিলোঁ যে বাৰু তেখেতে কি ক'ব খোজে মই বিস্তাৰকৈ জানিবৰ কাৰণে তেখেতৰ মংগল প্ৰবচনটো শুনিবৰ চেষ্টা কৰিলোঁ। কিন্তু তেখেতৰ মংগল প্ৰবচনটো মই এনেকৈ মানে সুস্থ মগজেৰে শুনিব মানে সাহস কৰা নাছিলোঁ। তেখেতৰ যি বাক্য, যি কথা কয় একেবাৰে যে মানে মানুহক মানে মাইণ্ডত বা শৰীৰত লাগি যায়, মানে খং হৈ যায়। তেতিয়া মই ভাবোঁ মানে নাচা কৰি গৈ কিনি দুই এষাৰ কথা শুনি ল'ম বুলি ভাবি নাচাটোক মই সহায় কৰি ল'লোঁ, মানে সহযোগ কৰি কিনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ চেষ্টা কৰি আছিলোঁ। যেতিয়া মই গম পাওঁ যেতিয়া প্ৰমাণ দিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত যেতিয়া প্ৰমাণ দিলে সন্ত ৰামপালজী মহাৰাজে যে 7 অধ্যায়ৰ পৰা গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত লিখা আছে, ত্ৰিগুণী মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৰণ কৰা গৈছে তেখেতক দুষ নিজ কুকৰ্ম কৰা ব্যক্তি, ৰাক্ষস, মূৰ্খ বুলি গীতা জ্ঞানদাতাই তেনেকৈ মানে কৈ গৈছে। যেতিয়া এই কথাটোক মই প্ৰমাণ পালোঁ তেতিয়া মই তেখেতৰ মংগল প্ৰবচনটো আত্মাৰ পৰা শুনিবৰ কাৰণে সহযোগ হ'লোঁ। আৰু মই তেখেতৰ পুথি জ্ঞান গংগা নামেৰে পুথি এখন অৰ্ডাৰ কৰিলোঁ।
জ্ঞানগঙা নামৰ পুথিখন যেতিয়া অৰ্ডাৰ কৰাৰ কেইবামান দিনৰ পাছত আহিলে তেতিয়া এই পুথিখনো পঢ়ি মই তেখেতৰ মংগল প্ৰবচন শুনি তেতিয়া মোক যেতিয়া বিশ্বাস হ'ল গোটেই শাস্ত্ৰৰ লগত প্ৰমাণ গীতাই হওক বা গুৰু গ্ৰন্থ চাহেবে হওক বাইবেল হওক কোৰাণ শ্বৰীফ গোটেইখিনি মানে ধাৰ্মিক গ্ৰন্থবিলাক খুলি পঢ়ি মানে জগত ভগত চবক দেখাই শিকাই আছে যেতিয়া মই ভাবিলোঁ যে তেখেত তেতিয়া মানে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো এনে ধৰণৰ কথা মানে বক্তব্য দিয়া নাই তেখেতেতো আমাৰ শাস্ত্ৰক লৈ কিনিহে আমাক এই কথা মানে কৈ আছে যে আমাৰ গীতাখনত লিখা গৈছে কি বা আমাৰ ধৰ্মশাস্ত্ৰত লিখা গৈছে কি আৰু আমাক কৰাই আছে আমাৰ ধৰ্মগুৰুবিলাক কি গতিকে মই গোটেইখিনি জ্ঞানটোক যেতিয়া মই নিজে মানে শুনি মেলি শুনিলোঁ জ্ঞানগঙা আধ্যাত্মিক জ্ঞানগঙা পুথিখন পঢ়িলোঁ যেতিয়া মোৰ মনত অনুভৱ হ'ল যে তেখেতৰ পৰা দীক্ষা ল'লেহে মোৰ গতি মুক্তি হ'ব তেতিয়া মই 29/1/2017 তেখেতৰ চৰণ গ্ৰহণ কৰিলোঁ আৰু আপুনি যি পূৰ্বতে যি সাধনা কৰি আছিলে আপোনাৰ পৰম্পৰাগত সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে যি জগতৰ পৰম্পৰাত যি মাধ্যমত মই যি মানে ভক্তি বা যি সাধনা কৰি আছিলোঁ তেখেতৰ সেইফালৰ পৰাতো কোনো ধৰণৰ লাভ পোৱা নাছিলোঁ একোৱে বুজি নাপাওঁ লাভ বোলা বস্তুটো কি গতিকে তেখেত এই কামবিলাক যেতিয়া এই ভক্তিবিলাক যেতিয়া কৰি যাওঁতে মোৰ বিভিন্ন ধৰণৰ কেলেছ ডেইলি ঘৰৰ হাই কাইজা আমাৰ আৰু চুলাই পানী ব্যৱহাৰ কৰা ভক্তিবিলাকতো এইবিলাক বস্তু নাথাকে কিন্তু এই যে ভগৱানক যদি মই ভক্তি কৰি আছোঁ এইবিলাক বস্তু মোৰ পৰা দূৰ হ'ব লাগিছে কিন্তু এই বস্তুটো বেছি মোৰ ওপৰত প্ৰভাৱ পৰি আছিলে ডেইলি হাই কাইজা কোনো লাভ নাই তে আৰু যিবিলাক সাধন মই কৰি আছিলোঁ এইটো মানে সন্ত ৰামপালজী মহাৰাজৰ পৰাহে গম পালোঁ যে এইটো শাস্ত্ৰৰ বিৰুদ্ধ সাধনাবিলাক হয় আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি যি ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা যি তেখেতৰ চৰণ গ্ৰহণ কৰি যি লাভটো মই পাইছোঁ এই লাভকটো আপোনাক মই কি ক'ম মই আপোনাক যদি ক'ব খোজোঁ আপুনি মাইক ধৰি আপোনাৰ ভৰি হাত বিষ হৈ যাব আপুনি শুনিব নোৱাৰিব হ'লেও মানে মই এক দুইটা ক'ব এইটো খোজোঁ আৰু এইটোও ক'ব খোজোঁ যে আমি ভক্তি লাভৰ কাৰণে নকৰোঁ ভক্তিটো হ'ল জীৱন কল্যাণ মোক্ষৰ কাৰণে আমাক লাভৰ কোনো দৰকাৰ নাই কিন্তু হ'লেও আপুনি যেতিয়া এই প্ৰশ্নটো কৰিলে যেতিয়া মই ক'ব খোজোঁ যে মই কিবা এটা লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সৰ্বপ্ৰথম মই এইটো লাভ পাইছোঁ যেতিয়া মই তেখেতৰ চৰণত আহিলোঁ তেতিয়া আমাক ভক্তি কৰা দেখি আমাৰ গাঁৱৰ মানুহ 7টা গাঁৱৰ মানুহক লগ ভাগ কৰি আমাৰ ওপৰত এটা মিটিং এৰেঞ্জ কৰিলে 7টা গাঁৱৰ মানুহ আহি কিনে আমাৰ ওপৰত সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ বিৰোধ কৰি আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে আমাক এঘৰীয়া কৰি আমাৰ ফেমিলি হওক বা পৰিবাৰ হওক ভাই ভনী হওক চবৰ ওপৰত দুৰ্ব্যৱহাৰকে অশ্লীল ভাষাৰেও মানে কৈ আছিলে ইহঁতক মানে মাথাৰ চুলিবিলাক একফাল এনেকৈ কৰি ইহঁতৰ গাঁৱে ঘূৰাই কিনি পিটি গাঁৱৰ পৰা ওলাই দিব লাগে তেনেকৈ কৰি জগতৰ বা 7টা গাঁৱৰ মানুহবিলাক মানে মিটিঙত এটা সিদ্ধান্ত ল'লে আৰু আমাক গাঁৱত পৰা বহিষ্কাৰ কৰিবৰ ব্যৱস্থা ল'লে তেতিয়া আমি আৰু একো সহায় সুবিধা নোপোৱাকৈ আমি ঘৰত মনে আছোঁ আৰু পৰমাত্মাক চিন্তা কৰি আছোঁ হে মালিক আপোনাৰে দুনিয়া এইটো আপুনি আমাক এই দুনিয়াত কি প্ৰকাৰে ৰাখে এইটো আপুনি জানে তেতিয়া আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমাৰ ভকত যি দুই একটা আছিলোঁ আমি প্ৰাৰ্থনা লগালোঁ যে হে গুৰুদেৱ আপোনাৰ ভকতবিলাকক আপোনাৰ ল'ৰাবিলাকক এনেকৈ ধৰণৰ মানে ব্যৱহাৰ বা এনেকৈ ধৰণৰ মানে কষ্ট ভুগিবলগীয়া হৈছে গতিকে ইয়াৰ কি কৰা যাব তেতিয়া আমি প্ৰাৰ্থনা লগালোঁ তেতিয়া গুৰুদেৱ মহাৰাজে ক'লে যে বেটা ল'ৰা তুমি চিন্তা কৰিব নালাগে তুমি ভক্তি কৰা সব ঠিক হৈ যাব মই পৃথিৱীত যদি মানে মানুহ আইনকহে মই মানো আইনৰ ওচৰত যোৱা তোমাৰ সব ঠিক হৈ যাব তেতিয়া গুৰুদেৱৰ বাক্য শুনি আমি আইনৰ ঘৰলৈ গ'লোঁ আইনৰ ঘৰলৈ যোৱাৰ পাছত তেতিয়া তাত আমি আইনৰ আগত আমাৰ যিবিলাক বক্তব্য আছিলে তাত অৱগত কৰিলোঁ তেতিয়া আইনে তেতিয়া ব্যৱস্থা ল'লে গাঁৱৰ মানুহক যিবিলাক মুৰব্বীবিলাক আছিলে মুৰব্বীবিলাক গোট খুৱাই ক'লে আপোনালোকে আজিৰ সন্ধিয়া 6টামান বজাত আমাৰ থানালৈ আহিবা
আপোনালোকৰ লগত আৰু এই ভকতবিলাকৰ লগত আলাপ আলোচনা আছে তেতিয়া গাঁৱৰ মানুহে এটা প্লান বনালে আৰু গোটেই গাঁৱৰ মানুহক মানে যিবিলাক লিডাৰ আছিলে এইবিলাক গাঁৱৰ মানুহক ভড়কালে যে দেখিছে এই সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে আমাৰ গাঁৱৰ মানুহক ৰাইজক মানে কেছ কৰিছে এনেকৈ বুলি আমাৰ ওপৰত আৰু বদনাম কৰি আমাক আৰু মাৰপিট কৰিব ধৰিলে যেতিয়া আমাক মাতিছিলে মানে আইনৰ ঘৰলৈ যেতিয়া আমি তাত গ'লোঁ তাত আগৰ পৰা তেখেতবিলাক উপস্থিত হৈ গোটেইখিনি বস্তুটো বনাই মানে কৈ গৈছে তেতিয়া যে ধৰক আমি মানে দুখী আৰু যেনেবা তেতিয়া আমি গৈ কিনি আইনৰ ওচৰত যেতিয়া থিয় হ'লোঁ আইনে তেতিয়া আমাক ক'লে যে তোমালোকে এনেকৈ মানে কি কৰিছা যে এইবিলাক তোমালোকক বেয়া পায় বা বেয়া ব্যৱহাৰ কৰি আছে প্ৰশাসনক ক'লোঁ যে ছাৰ আমি এনেকৈ আছিলোঁ আগত এনেকৈ নাচা কৰি আছিলোঁ এনেকৈ গাঞ্জা খাই আছিলোঁ মদ মাংস খাই মানে ঘৰৰ স্ত্ৰীকক দুৰ্ব্যৱহাৰ কৰি আছিলোঁ মাৰপিট কৰি আছিলোঁ এনেকৈ কৰা সময়ত গাঁৱৰ মানে চাই থাকে কিন্তু আহি কিনি কোনে মানে ৰক্ষা নকৰে বা নুবুজায় যে তোমালোকে এইটো কৰি আছা যেতিয়া এইটো ভুল হয় বা গলতি হয় কিন্তু মানুহে চাই ভাল পাই আছিলে মজাক উৰাই আছিলে তেতিয়া ছাৰক আমি এইটো ক'লোঁ যে এই বস্তুটোক যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিলোঁ বা পুথিখন পঢ়িলোঁ যেতিয়া গম পালোঁ যে এইবিলাক কৰ্ম ক্ষেত্ৰ বা এইবিলাক কৰি আছোঁ যোনটো এইটো মোৰ মানে মহাপাপ বা দুষ্ট বা এইটো ভুল তেতিয়া এইবিলাক ত্যাগ কৰি আমি গুৰুক ধাৰণ কৰি ভক্তি কৰি সুখ শান্তিকে থাকিব বিচাৰোঁ এই সুখ শান্তিৰ মানে যিবিলাক গুৰুজন আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক নিয়ম বনাইছে যে আমি এনেকৈ এইটো কৰিব নালাগে এইটো কৰিব নাই তেনেকৈ এটা প্ৰণালী বনাইছে এই প্ৰণালীৰ বাহিৰত যদি আমি যিকোনো কৰিবলগীয়া হ'লে আমি গুৰুদ্ৰোহী হৈ যাম তেতিয়া আমি মানে ভক্তি কৰিও লাভ নহ'ব এই মাৰিয়াদাত আমি থকাৰ কাৰণে জগতে আমাক যে কৈ আছিলে যে তোমালোকে গুৰু ভক্তি কৰি আছা যেতিয়া আমাৰ পৰম্পৰাও মানিব লাগিব পৰম্পৰা মতে চলিব লাগিব বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে গুৰুৰ অবিহনে আমি এনেকৈ একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেতিয়া আমি কৈছোঁ আমাৰ ডিঙি কাটি দিয়ক লাগিলে আমি গুৰু নিয়মটো আমি উলংঘন নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক তেতিয়া গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আৰু এঘৰীয়া কৰি আমাক কতো মানে টেপ কল ব্যৱহাৰ কৰিব নিদিয়ে কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰিব নিদিয়ে মানে কোনেও আমাৰ ঘৰত আহিব নিদিয়ে কাকো আমাৰ ঘৰৰ পৰা ক'তো যাব নিদিয়ে এনেকৈ বেন কৰি থ'লে গাঁৱৰ মানুহ ছাৰ সেইকাৰণে আমি আপোনাৰ ওচৰত আহিবলগীয়া হ'ল তেনেকৈ কৈ আমি প্ৰশাসনৰ ওচৰত মন্তব্যটো ৰাখিলোঁ তেতিয়া প্ৰশাসনে তেতিয়া বুজিলে কথাটো তেখেতকো মানে আমি পুথি এখন দিলোঁ তেখেতে ক'লে যে ইমান ধুনীয়া এইবিলাক কাম যদি সকলো কৰে আমাক তেতিয়া ইমান পৰিশ্ৰম কৰিব নালাগে আৰু কোনে যদি নাচামুক্ত হয় এইবিলাক কথাটো বুজি পালে প্ৰশাসনে আৰু এইবিলাক কাম যদি জগতে বা মানুহে কৰে যেতিয়া আমাক কষ্ট নহ'ব আমি তেতিয়া মানে আমাৰ ভাৰতবৰ্ষখন আৰামকৈ সুখ শান্তিৰে যাব বুলি তেখেতেও মন্তব্য দিলে তেতিয়া যিবিলাক মানুহ 7-8টা গাঁৱৰ মানুহক যেতিয়া মাতিছিলে লিডাৰবিলাকক মাতিলে আৰু সুধিলে যে তোমালোকে এই ভকতবিলাক এই পোৱালীবিলাক বুলি কৈছে তেখেতে প্ৰশাসনে এই পোৱালীবিলাক সুখ শান্তিকে থাকিবৰ কাৰণে ভক্তি কৰিছে বা ভক্তি কৰি আছে তোমালোকৰ এনেকৈ কি ক্ষতি হ'ল বা কি তোমালোকৰ ইহঁতি হানিকাৰক কৰিছে যে তোমালোকে ইহঁতক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছা বা মাৰপিট কৰিছা বা ইহঁতক এঘৰীয়া কৰি আছা তোমালোকে কোৱাচোন বুলি লিডাৰবিলাকক যেতিয়া কোৱাৰ সময়ত লিডাৰবিলাক ক'লে যে ছাৰ আমি এনেকৈ একো কোৱা নাই ৰাইজে এইবিলাক কৈ আছে বুলি তেতিয়া প্ৰশাসনে ক'লে ৰাইজৰ কথা নকবাহে ৰাইজে একো গম নাপায় বা বুজি নাপায় বুলি তোমালোকক লিডাৰ বনাইছে গতিকে তোমালোকে মানে উচিত বিচাৰ কৰিবা বুলি তোমালোকৰ তাত উচিত বিচাৰ নাই এনেকৈ হ'লে কেনেকৈ হ'ব সেইকাৰণে তেখেতবিলাকক অকণমান প্ৰশাসনেও আইনৰ মতে তেখেতবিলাকক অকণমান মানে মৌখিকভাৱে অকণমান শাসন দিলে তেতিয়া যিবিলাক 7-8টা গাঁৱৰ মানুহ গৈছিলে আমাৰ ওপৰত মানে আমাৰ মানে গাঁৱৰ বহিষ্কাৰ কৰিছিলে সেইবিলাক তেতিয়া তাত আইনৰ ঘৰত তেতিয়া চুক্তিনামা এটা লিখিলে যে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম কোনো কাকো দুখ কষ্ট নিদিওঁ বেয়া ব্যৱহাৰ নকৰোঁ নিজৰ ভক্তি নিজে কৰিম সকলোৱে ভাইচাৰাকে ভাই বন্ধুকে মিলি থাকিম বুলি চুক্তিনামা এটা দিলে আৰু তেতিয়াৰ পৰা আমি ইমান জগত ভকত আমি যিমান আছোঁ ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ যোনেও এতিয়া যদি চাই আমাক সৎসাই ভগতজী প্ৰণাম ভগতজী এনেকৈ বুলি কয় আৰু ইমান ধুনীয়া লাগে যে মানে মই এইটো এটা লাভ পালোঁ আৰু অন্য কি লাভ পাইছে ছাৰ আৰু অন্য লাভ এইটো পাইছোঁ ছাৰ আমাৰ ভকতমতী ৰাতিপুৱা ডিউটি যোৱা সময়তে হাইৱে ৰোডত ফুল স্পীডকৈ এটা বাইক আহি গ'ল আৰু আমাৰ ভকতমতীক
যেনেকৈ ধৰক বিমান মানে জাহাজ উৰি যায় সেই চিষ্টেমত তেখেতক খুন্দা মাৰি উৰাই দিলে এনেকৈ উৰাই দিলে যে যেতিয়া ৰোডত আশে পাশে থকা ব্যক্তিবিলাক চালে যে এই স্ত্ৰীটো আজি দুনিয়াৰ পৰা গুচি গ'ল আৰু মৰিলে আৰু এনেকৈ চবেই একদম চিঞৰ বাখৰ কৰিলে সেইটো সময়তো এই আমাৰ হাইৱে ৰোডত প্ৰশাসনৰ প্ৰটেকশ্যন আছিলে তেতিয়া প্ৰশাসনে যোনজন ব্যক্তিয়ে এক্সিডেণ্ট কৰিছিলে তেখেতক ধৰিলে আমাৰ ভকতমতীকক কোচত লৈ কিনি তেতিয়া এম্বুলেন্স মাতি তেতিয়া মোক ফোন লগালে যে আপুনি ক'ত মোক ফোন লগাইছে মানে মোৰ নিজৰ পৰিবাৰৰ কোন ব্যক্তি এজনে ফোন কৰিলে যে আপুনি ক'ত মই ডিউটি গৈ আছিলোঁ তেতিয়া কৈছে যে আপুনি ফটককৈ আহি যাওক ঘৰলৈ কিয়নো নহয় আপোনাৰ মিছেছক এক্সিডেণ্ট হৈছে তেতিয়া মই তাতে সুধিলোঁ কিবা মানে গম্ভীৰকৈ কিবা চোট পাইছে নেকি নহয় মাথাত অকণমান চোট পাইছে তেনেকৈ কৈছে মানে তেতিয়া মই পৰমাত্মাক সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ নাম তেতিয়া মই সুমিৰণ কৰিছোঁ যে মালিক আপুনি মোৰ ভকতমতীক ৰক্ষা কৰিছে তেতিয়া মই আহিলোঁ তেতিয়া তাত চালোঁ যে আমাৰ ভকতমতীক গোটেই পৰিবাৰটো বুকিছে আৰু মানে প্ৰশাসনো আছে আমাৰ বাগানৰ চাহেবো আছে এম্বুলেন্স সোমাই আছে তেতিয়া মই গ'লোঁ আৰু মাত দিছোঁ আমাৰ ভকতমতীক যে ভকতমতী তেতিয়া সন্ত ৰামপালজী মহাৰাজ জয় বুলি কৈ কিনি মোক মাত দিছে যে মেডিকেলত আনি তেতিয়া গোটেই তাৰ চিকিৎসা কৰাইছোঁ তেতিয়া ডক্টৰে ক'লে যে একো ইয়াত চিন্তা কৰা কথা নাই অকণমান মানে মাথা ফুটিছে আৰু চল্ডাৰত অকণমান ফ্ৰেকচাৰ হৈছে বাকী এনেকৈ একো নাই কিন্তু সেইটো সময়ত আমাৰ ভকতমতী সতনাম সুমিৰণ কৰি যোৱাৰ কাৰণে তেখেতত ইমান বিশেষকৈ ঘটনা নহ'ল আৰু সন্ত ৰামপালজী মহাৰাজে তাইক জীৱন দান দিলে ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক যাৰ দ্বাৰা নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে এই শাস্ত্ৰ অনুকূল ভক্তিৰ মাধ্যমত যোনটো মন্ত্ৰ নেকি মানে শাস্ত্ৰত প্ৰমাণ যে সেই মন্ত্ৰত এনেকৈ এটা শক্তি আছে সেই মন্ত্ৰ যেতিয়া আমি সুমিৰণ কৰোঁ বা স্মৰণ কৰোঁ তেতিয়া তাৰ পৰা আমাক বিভিন্ন ধৰণৰ লাভ বা বিভিন্ন ধৰণৰ বিকাৰ পৰা আমাক মানে ৰক্ষা কৰি দিয়ে মন্ত্ৰত এনেকৈ শক্তি আছে যে আমাৰ চকুৰ আগত যদি কিবা এটা বেয়া হ'বলৈ বা মোক ঘটনা হ'বলৈ ধৰি থাকে তেতিয়া এই নামটো যদি আমি সুমিৰণ কৰোঁ গুচি যায় আৰু লাভটো আৰু আছিলে মই ক'ব খোজোঁ যেতিয়া মোৰ কিডনীকত পাথৰ লাগিছিলে তেতিয়া মই বহুত অসুবিধা পাই আছিলোঁ খোৱা বোৱাটো অসুবিধা লেট্ৰিন বাথৰুম কৰাটো অসুবিধা তেতিয়া মই চিন্তা কৰি থাকোঁতে আমাৰ মানে বহুত চিন্তা কৰোঁ তেতিয়া মই পৰমাত্মাৰ প্ৰাৰ্থনা লগালোঁ যে মালিক হে ভগৱান হে গুৰুদেৱ আপোনাৰ দাসক এনেকৈ ৰোগ লাগিছে তেতিয়া গুৰুজনে কৈছে যে ল'ৰা চিন্তা কৰিব নালাগে তুমি ডক্টৰৰ ওচৰত যোৱা এক্সৰে কৰাই লোৱা বাকী কি হ'ব এইটো ভগৱানে চব ঠিক কৰি দিব বুলি কোৱাৰ কাৰণে মই যেতিয়া ডক্টৰৰ তাত গ'লোঁ এক্সৰে কৰালোঁ আল্ট্ৰাচাউণ্ড কৰালোঁ আল্ট্ৰাচাউণ্ড এক্সৰে কৰাৰ সময়ত অপাৰেশ্যনৰ কথা কৈ আছিলে কিন্তু নেক্সট মুমেণ্টত আকৌ আল্ট্ৰাচাউণ্ড কৰাইছোঁ একো বেমাৰ চেমাৰ পোৱা নাই এইটো এটা গুৰুজনৰ চমৎকাৰ আৰু লাভ পাইছোঁ ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আপোনাক আপোনাৰ এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই আমাৰ যিবিলাক ভাই বন্ধু টিভিৰ মাধ্যমত মোক চাই আছে তেখেতবিলাকক মই বাৰ্তাটো কি দিম এই কৰজুৰি ক'ব পাৰোঁ আৰু ক'ব খোজোঁ যে মই যেতিয়া জগতত থাকি যি মানে পৰম্পৰা বা যি ভক্তি সাধনা কৰি আছিলোঁ আপোনালোকে খুদ দেখিছিলেই নিজে দেখিছিলেই যে মই জগতত থাকি এই ভক্তিবিলাক কৰি থাকোঁতে মোৰ ঘৰত যি চিষ্টেমত যি ব্যৱহাৰ কৰি আছিলোঁ আপোনালোকে নিজেই চাই আছিলে যে ৰঞ্জিতটো মন্দিৰৰ সেৱকাৰী তেখেতটো মন্দিৰত এনেকৈ কৰে পূজাৰী যিমান কৰিব নোৱাৰে তেখেতে ইমান কৰিব পাৰে আৰু আকৌ এনেকৈ ব্যৱহাৰ কৰি আছে ঘৰত এনেকৈ এইটো বেয়া হৈ আছে বুলি নিজে আপোনালোকে গম পাই আছিলে গতিকে মই এইবিলাকৰ পৰা যদি মই মুক্ত হ'ব পাৰিলোঁ আপোনালোকেও মুক্ত হ'ব পাৰিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিবলৈ চেষ্টা কৰক আৰু তেখেতৰ আধ্যাত্মিক পুথি জ্ঞান গংগা নামৰ পুথিখন পঢ়ক মংগল প্ৰবচন শুনক আপুনি জ্ঞানটো বুজক আৰু আপুনি মই যেনেকৈ লাভ পালোঁ আপুনি এই লাভ পাব পাৰে যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি বহুতে সহজ আছে নাম দীক্ষা ল'বলৈ আজিকালি বিভিন্ন সব ঘৰে ঘৰে
মানে মোবাইল ছ'চিয়েল মিডিয়াৰ জামানাত আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আজি যদি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ দীক্ষা ল'ব বিচাৰে আপুনি সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়া মাধ্যমেৰে মোবাইলত চাৰ্জ কৰক সন্ত ৰামপালজী মহাৰাজজীৰ মঙ্গল প্ৰবচন আৰু তাত সন্ত ৰামপালজী মহাৰাজৰ মঙ্গল প্ৰবচন যেতিয়া চাৰ্জ হ'ব তেতিয়া তাত তলত এটা নাম্বাৰ থাকে এই নাম্বাৰবিলাকক আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ নজদিক আপোনাৰ ওচৰত নামদান চেণ্টাৰত মানে নামদান চেণ্টাৰৰ খবৰ দিব ফোন কৰি আপুনি নামদান চেণ্টাৰত ফোন কৰি আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ আপোনালোকে এনেকৈ যেনেকৈ মই লাভ পাইছোঁ আপোনালোকেও লাভ পাব ধন্যবাদ থাকিল ছাৰ নমস্কাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পুণ্যাত্মাসকল এয়া এনেকৈ ভাবি লওক আপোনালোকক ইয়াত যি জ্ঞান দি থকা হৈছে আপোনালোকক ইয়ালৈ মাতি অনা হৈছে আপোনালোকৰ জন্ম মৃত্যুৰ ৰোগ সমাপ্ত কৰিবলৈ এয়া এক ট্ৰিটমেণ্ট হয় আৰু ইয়াত এইসমূহ যি ক্ৰিয়া আছে আপোনালোকক সৎসংগ শুনোৱা সৎসংগৰ এই বচন শুনোৱা আপোনাৰ দ্বাৰা নাম জপ কৰোৱা ইয়াত প্ৰণাম কৰোৱা ইয়াত আপোনাৰ দ্বাৰা দান ধৰ্ম কৰোৱা এই আটাইবোৰেই আপোনাৰ ডেইলি প্ৰতিদিনৰ এয়া আহাৰ হয় এই ঔষধখিনি আপুনি ল'বই লাগিব এক ৰোগ নাশক ঔষধ বড়ি টেবলেট থাকে কেপচুল থাকে আৰু এয়া সেইবোৰেই ডেইলি খাব লগা হয় 2-3 বাৰ তেতিয়াহে ৰোগ কাটে এইবোৰ নিতৌ প্ৰয়োগ কৰি থাকিলে গতিকে এনেকৈ যি বচন আপোনাক দিয়া হৈ আছে এইবোৰে আপোনাৰ ৰোগ কাটি আছে এয়া আপোনাৰ আহাৰ এইবোৰ এই ৰোগ নাশক এই জ্ঞান হয় এয়া ৰোগ নাশক ঔষধি আৰু যিমান বাৰ আহিবা সিমান বাৰ এই পলিঅ'ৰ দৰে টোপাল খাব লাগিব এয়া প্ৰত্যেকবাৰ আপোনাক এই জ্ঞান সেই কেপচুলেই প্ৰতিদিনে খুৱাব লাগিব আৰু একেলেঠাৰিয়ে মনাবলৈ বহু বছৰলৈকে খাবলগীয়া হ'ব পাৰে যাতে ৰোগ নাশ হয় এয়া তেনেকুৱাই জ্ঞান গতিকে এতিয়া আপোনাৰ হৃদয়ত কিয়নো আমি মনুষ্য আৰু কালে আমাৰ ভিতৰত এনেকুৱা এটা ব্যৱস্থা ভৰাই ৰাখিছে যেতিয়া আমি সুখী হৈ যাওঁ তেতিয়া আমি কোনো দুখো মনত পেলাব বিচাৰিলে মনত নপৰে আমি অনুভৱ নকৰোঁ যে আমাৰ যেনেকৈ আমাৰ কাৰোবাৰ মৃত্যু হৈ যায় তেওঁৰ সৈতে শ্মশানলৈ যাওঁ আৰু তেওঁক জ্বলাই পুৰি নিজ হাতেৰেই শেষ কৰি আহোঁ আৰু মনলৈ এবাৰো নাহে যে আমাৰো মৃত্যু হ'ব যোৱাৰ সময়ত অলপ বেছি এবাৰ দুবাৰ মনলৈ আহে কোৱা বেচেৰাই কি লৈ গ'ল কওক সকলো ল'ৰা ছোৱালীও ইয়াতেই থাকি গ'ল আৰু আকৌ মোহ আহিলেই যিয়েই নহওক ব'লা আমুকটো কাম কৰোঁ কাল বহি আছে ইয়াত মনৰ মাজত সি জানে যে এই কথা যদি মনত থাকে তেনেহ'লে এওঁলোকে সন্ত বিচাৰি ল'ব আৰু এনেকৈ ক'ব ব'লা খেতিলৈ ব'লা অফিচলৈ যাব আছে এবচেণ্ট লাগি যাব আমুকটো কাম কৰিবলগীয়া আছে আমুকটো কৰিব আছে জল্দি ব'লা আৰু যি মৰি গ'ল সিও এয়াই যোগাৰ কৰি আছিলে নাজানো গোটেই দিন কি বিচাৰ কৰি আছিলে গতিকে এই প্ৰকাৰে আমাৰ এতিয়া মনত থাকিব কাৰণ আমাৰ ওপৰতে এই 3 গুণৰ এই প্ৰভাৱ কম পৰিব এণ্টিবায়'টিক আপোনাক খুওৱা হৈ আছে এতিয়া ইয়াত আপোনালোকক পৰমাত্মাই কৈছে যে कि कोटि जन्म तू राजा की ना और मिटी न मन की आशा भिक्षुकों का दर दर घूम लिया ये मिला नहीं निर्गुण रासा और फिर इंद्र कुबेर ईश की पदवी और ब्रह्मा वरुणराया और विष्णुनाथ के लोक को जाकर तो फिर भी उल्टाया इंद्र कुबेर इंद्र स्वर्गर रजा আৰু কুবেৰ ধনৰ দেৱতা ঈশ অৰ্থাৎ প্ৰভু পদ স্বামী পদ তুমি বহুত ডাঙৰ দেৱতা হৈছা
ইন্দ্ৰ হৈছা, কুবেৰ হৈছা, ব্ৰহ্মা, বিষ্ণু, শিৱ এই উপাধিও তোমাৰ প্ৰাপ্ত হৈছে। পুণ্যাত্মাসকল, এই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এওঁলোক তিনিওজনৰে মৃত্যু হয়। এওঁলোকৰ মৃত্যুৰ সময় বহুত অধিক, কিন্তু তথাপিও এওঁলোকৰ অন্ত হ'ব। আৰু মৃত্যুৰ পিছত আকৌ এওঁলোকো গুচি যায় 84 লাখ জনী। আগলৈ হয়তো এওঁলোকৰ মনুষ্য জন্মৰ সংস্কাৰ বাকী আছে, তেতিয়া মনুষ্য হৈ পৰিব জনসাধাৰণ। আৰু অলপ বেছি পুণ্য থাকিলে ৰজা হৈ পৰিব। আৰু ইয়াৰ পিছত পৰি শেষত 84 লাখ জনীলৈ গুচি যায়, প্ৰেত হৈ যায়। এই ব্ৰহ্মকুমাৰী পন্থ যি চলি আছে, এয়া এনেকুৱাই এনে এজন পুণ্যাত্মা আছিল। আগতে ব্ৰহ্মাৰ পদত আছিল, তেওঁৰ মৃত্যু হ'ল। পাছত তেওঁ প্ৰেত পিত্তৰ হৈ যায়। পিত্তৰ হৈছে ভূতৰ এক চুপিৰিয়ৰ কোৱালিটিৰ হয়। প্ৰেতৰ এটা চুপিৰিয়ৰ কোৱালিটি আছে, আৰু ইয়াত এওঁলোকৰ বিচাৰো ভালে থাকে। আৰু এই পিত্তৰ যিজন হয়, এওঁলোকে বিশেষ কাকোকেই দুখ নিদিয়ে। এওঁ সেই ব্যক্তিত প্ৰৱেশ থাকে পৰিয়ালৰ সদস্যত, কিন্তু বাকী বিশেষ এই ভূত যি হয়, এই যি দুষ্ট আত্মা, এয়া সেই প্ৰকাৰৰ প্ৰাণী যিয়ে ইয়াতো দুখী কৰে আৰু আগলৈও কৰিব। আৰু ওচৰ চুবুৰীয়াকো, আৰু পিছত মৰি যায়, ভূত হৈ যায়। তেতিয়া সিহঁত কাৰোবাৰ মাজত প্ৰৱেশ কৰি তেওঁলোকৰ অশান্তি দিয়াৰ অভ্যাস, জিতি কৰাৰ। তেন্তে এয়াতো বেলেগ টাইপৰ। গতিকে পিত্তৰ হৈ এয়া ভূতেই হয়। এতিয়া এওঁ কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰে, আৰু ক'ৰবাত কিবা চৰ্চা এই প্ৰভুৰ যদি কোনোবাই কৰি থাকে, তেতিয়া ইহঁতৰ এক বিশেষ প্ৰেৰণা হয়। তেওঁলোকে অনুভৱ কৰে যে আমাৰ সৈতে বহুত বেয়া হৈ গ'ল। তেন্তে এনেকুৱাই এইজন শ্ৰী লেখৰাম দেৱ আছিলে। সৰাফ অৰ্থাৎ সোণাৰী আছিল মুম্বাইত, আৰু তেখেতৰ ঘৰত সৎসংগ হৈছিলে। তেতিয়া এদিন সেই সোণাৰীৰ ভিতৰত অৰ্থাৎ লেখৰাজৰ ভিতৰত কোনো ব্ৰহ্মাৰ পদত আগতে থকা পিত্তৰ প্ৰেত তেওঁৰ ভিতৰত প্ৰৱেশ কৰিলে। আৰু এদিন তেওঁৰ ঘৰত সৎসংগ হৈছিলে, এজন সন্ত আহিছিলে। তেতিয়া তেওঁৰ এনেকুৱা হ'ল, চকু ৰঙা হৈ গ'ল আৰু অচেতন হৈ পৰি গ'ল। আৰু পাছত যেতিয়া তেওঁ এনেকৈ ক'ব ধৰিলে, অহম ব্ৰহ্মাস্মি, অহম ব্ৰহ্মাস্মি। আকৌ কৈছে, কিছুদিনৰ পিছত ক'বলৈ ধৰিলে, অহম শিৱহম, শিৱহম, শিৱহম। সেই ভূতে ক'লে, যেনেকৈ কোনোবাই কয় ভূত আহিছে, কাৰোবাৰ কোনো ভক্তৰ ভিতৰত প্ৰৱেশ কৰিছে, আৰু যদি এনেকৈ কয় মই ভৈৰৱ, মই ভৈৰৱ, আৰু বটল খাম। আৰু কোনো ভূতিনীয়ে কয় কাৰোবাত প্ৰৱেশ কৰি, কয় যে মই মাতা হয়, মই মাতা, এনেকুৱা কৰি দিম, তোমাৰ অৱস্থা বেয়া কৰি দিম। তেওঁ হ'ল ভূতনী আৰু কৈছে মাতা। গতিকে যিয়ে সেই ব্ৰহ্মা বুলি কৈ আছিলে নিজক, সাধাৰণ ভূতে ব্ৰহ্মা ক'ব নোৱাৰে। মাতাৰ লেভেলবোৰেতো বহুত কিবা কৈ দিয়ে। গতিকে তেওঁ কেতিয়াবা ব্ৰহ্মাৰ পদত থকা আত্মা আছিলে, যি সেই লেখৰাজৰ ভিতৰত প্ৰৱেশ কৰিছিলে। আৰু পিত্তৰজনী যি হয়, ভূতজনী যি হয়, ইয়াত আয়ুস বহুত হয়, বহুত বেছি, 1000 বছৰৰ আয়ুস হয়। গতিকে সেই ব্ৰহ্মাৰ পদত থকা ব্যক্তি, তাতে তেওঁৰ সৰব ভাগি পৰিল। আমৰ দৰে চুহি খাই পেলাই দিলে সেই কালে। যি ভাল উপাৰ্জন আছিলে সেয়া শেষ কৰি দিলে, এতিয়া ভূত বনাই পঠাই দিলে। এতিয়া তাৰ সেই একেই অহংকাৰ, যেনেকৈ কোনো গাঁওবুঢ়াৰ পদৰ পৰা নামি গৈছে, আৰু তথাপিও তেওঁ গাঁওবুঢ়া বুলি ক'লে বহুত আনন্দিত হয়, আৰু অতি আনন্দিত হৈ কয় যে ভাই ঠিক আছে। আৰু হ'লেও তেওঁ নিজেই নিজক গাঁওবুঢ়াৰ দৰে ভাবি বেছি আনন্দিত হয়। যেতিয়া কোনোৱে সোধে কোন হয়, আমুক আছিলে, আমুক গাঁওবুঢ়া হয়, আমুক গাঁওবুঢ়া, নিজেও ক'ব হয় গাঁওবুঢ়া, এক্স গাঁওবুঢ়া হোৱা স্বত্তেও তেওঁ এনেকৈয়ে কয়। তেন্তে এনেকুৱাই সেই যি পদত থকা ব্যক্তিৰ মাজত আজিও সেই অহংকাৰ আছে, অহম ব্ৰহ্মাস্মি। আকৌ কেতিয়াবা কয় অহম শিৱহম, মই শিৱ। গতিকে এনেকৈ কথাবোৰ বেয়া হৈ যায়। তেন্তে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰো মৃত্যু হয়। এতিয়া আপোনালোকক দেখাই আছো, প্ৰথমতেতো এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, নহ'লে কোনোৱে কৈ দিব, ভক্তক ক'ব যে মিছা কৈছে ৰামপালে, ব্ৰহ্মা, বিষ্ণু, মহেশটো অজৰমৰ হয়, এওঁ বিভ্ৰান্ত কৰি আছে, লোকবে নাই, মিছা সন্তই। গতিকে ইয়াৰ বাবে আমি চাকি দেখাব লাগিব। এজন অন্ধ আছিলে, ৰাতিৰ সময়ত ক'ৰবাত ৰাস্তাৰে গৈ আছিলে, হাতত জ্বলি থকা চাকিটো লৈ আছিলে।
লালটেন গাঁৱত এটা দুটা লালটেন এতিয়াও পোৱা যাব বাকী এতিয়া লালটেনৰ ঠাইত টৰ্চ আহিল টৰ্চ বুলিয়ে ধৰি লোৱা তেওঁ লালটেন লৈ গৈ আছিলে খেলা ধূলা কৰি আগফালৰ পৰা ল'ৰা ছোৱালী আহি আছিলে আৰু সেই বুঢ়াজন যি অন্ধ আছিলে তেওঁ ক'লে সাৱধান ল'ৰা ছোৱালীহঁত মই দেখা নাপাওঁ ভালকৈ আহিবা মই অন্ধ লাহে লাহে যোৱা মই অন্ধ সেই ল'ৰা ছোৱালীবোৰ থিয় হৈ গ'ল সেই বুঢ়াজন অন্ধজনৰ চাৰিওফালে আৰু ক'লে বাবা আপুনি চকুৰে নেদেখে নাই মই নেদেখো বোপাই মই অন্ধ তেনেহ'লে লালটেনটো জ্বলাই লগত লৈ কিয় ফুৰিছে সেই অন্ধজনে ক'লে তোমালোক চকু থকা কেইজনৰ বাবে যাতে মোক তোমালোকে খুন্দা নামাৰা তোমালোকৰ কাৰণে লৈ আছো চকু থকা সকলৰ কাৰণে মোক প্ৰয়োজন নাই ইয়াৰ তেন্তে এই প্ৰকাৰে এই যিবোৰ সৎগ্ৰন্থ আছে এইবোৰ দাসৰ বাবে লালটেন মোৰ প্ৰয়োজন নাছিল কাৰণ মোক কবিৰ পৰমেশ্বৰদেৱে সেই মূল্যৱান জ্ঞান দিছে যাৰ সমৰ্থনসমূহ বেদ গীতা পুৰাণ কোৰাণ সকলোৱে কৰিছে বাইবেলেও কৰিছে গতিকে এই জ্ঞান আমাৰ প্ৰথমৰ পৰাই এই সৎগ্ৰন্থৰ ৰহস্য জনাৰ আগৰ পৰাই আছিলে গতিকে আপোনালোক যিখন গ্ৰন্থত আধাৰিত সেই গ্ৰন্থৰ মাধ্যমেৰে সেই লালটেন দেখুৱাই আপোনালোকক এই সৎ মাৰ্গলৈ অনা এই দাসৰ উদ্দেশ্য এতিয়া চাব শ্ৰীমদ দেৱী ভাগৱত যিয়ে প্ৰমাণিত কৰিব এই শাস্ত্ৰই প্ৰমাণিত কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ জন্ম মৃত্যু হয় তেওঁলোক নাহৱান অবিনাশী নহয় অজৰ অমৰ নহয় গীতা প্ৰেছ গোৰখপুৰ ইয়াৰ সম্পাদক কোন হয় অনুবাদকৰ্তা হনুমান প্ৰসাদ পোদ্দাৰ চেমন লাল গোস্বামী আৰু ইয়াৰ ক'ৰ পৰা প্ৰকাশিত হৈছে প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ গোবিন্দ ভৱন কাৰ্যালয় কলকাতাৰ সংস্থান ফোন নম্বৰ ইমান 123 পৃষ্ঠাত তৃতীয় স্কন্ধত 123 পৃষ্ঠাত তৃতীয় স্কন্ধ এতিয়া ভগৱান বিষ্ণুৱে কৈ আছে দুৰ্গা দেৱীৰ স্তুতি কৰি আছে তুমি শুদ্ধ স্বৰূপা এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে মই অৰ্থাৎ বিষ্ণু মই ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰ কৃপাতেই বিদ্যমান আমাৰ আবিৰ্ভাৱ মানে জন্ম আৰু তিৰুভাৱ মানে মৃত্যু হয় আমাৰ জন্ম আৰু মৃত্যু হয় কেৱল তুমিয়েই নিত্য বিষ্ণুদেৱে কৈ আছে আপুনি অবিনাশী জগত জননী হয় প্ৰকৃতি অৰ্থাৎ দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয় সেইটো মনত ৰাখিব কিয়নো গীতাৰ ভিতৰত দাসীয়ে সিদ্ধ কৰিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ জন্ম দুৰ্গা আৰু কালৰ পৰা হৈছিলে তাত প্ৰকৃতি শব্দ আছে 14 নং অধ্যায়ৰ 3, 4, 5 নং শ্লোকত প্ৰকৃতি বুলি দুৰ্গাক কোৱা হয় আৰু সনাতনী দেৱী ভগৱান শংকৰে ক'লে দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই সন্তান হ'ল তেনেহ'লে মই তমোগুণী লীলা কৰোতা শংকৰ কি তোমাৰ সন্তান নহলো অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই হয় শিৱে সম্পূৰ্ণ সংসাৰ সৃষ্টি কৰাত তুমি অতি চতুৰ এই সংসাৰৰ সৃষ্টি স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থৱান হয় এই 3 গুণৰ পৰাই উৎপন্ন আমি ব্ৰহ্মা বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰ কাৰ্যত তৎপৰ থাকো এতিয়া পুণ্যাত্মাসকল ইয়াৰে 4টা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল নম্বৰ 1 ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাহৱান হয় এওঁলোকৰ জন্ম মৃত্যু হয় আৰু নম্বৰ 2 দুৰ্গা এওঁলোকৰ মাতা হয় নম্বৰ 3 ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱ আৰু নম্বৰ 4 যে এওঁলোকে কেৱল নিয়ম অনুসাৰ কাৰ্যহে কৰিব পাৰে যাৰ যেনেকুৱা কৰ্ম সিমানেই ফল তেওঁলোকে দিব পাৰে এওঁলোকে একো পৰিৱৰ্তন নিজে কৰিব নোৱাৰে আপোনালোকৰ ভাগ্যত আপোনালোকৰ প্ৰাৰব্ধত এওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে যেনেকুৱা এই লোকবেদত বনাই ৰাখিছিলে যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱা ফল দিব ভগৱানে গতিকে এওঁলোক ইমানলৈকেহে ভগৱান যদি তোমালোকৰ পাপ আছে তেনেহ'লে পাপো তোমালোকক খুব দিব সকলো ভোগ কৰাব এওঁলোকে লাঠি লৈ তোমাৰ সৈতে থাকিব ইমানেই কাম আৰু আপোনালোকৰ যিবোৰ পুণ্য আছে সেইবোৰো দিব
অৰ্থাৎ ইয়াত আপোনাৰ পুণ্যৰ ফলো দিব আৰু পাপৰো দিয়া হ'ব। এওঁলোকে ইমানেই কৰিব পাৰে। আৰু পূৰ্ণ পৰমাত্মাই কি কৰে? তেওঁ আপোনাৰ পাপক নাশ কৰি আপোনাক সুখেই সুখ দিয়ে, তেওঁ দুখ নিদিয়ে। সেয়েহে তেওঁক সুখ সাগৰ বুলি কোৱা হয়। अब यहाँ प्रसंग चल रहा है, मन तू चल रहे सुख के सागर दा शब्द सिंधुरत नागर। तो इंद्र कुबेर ईश की पदवी, ब्रह्मा विष्णु शिव, ये ব্ৰহ্মাদিকত আহে। আৰু এওঁলোকৰ পদবী পায়ো তুমি। इंद्र कुबेर ईश की पदवी, ब्रह्मा वरुण धर्मराया और विष्णु नाथ के पुर को जाकर तुम फिर भी वापस आया। এতিয়া পুণ্যাত্মাসকল মনত ৰাখিবা এই কথা, কাৰণ আমাৰ ভিতৰত এই কালে এনেকুৱা শৰীৰ আমাক দিছে, ইয়াত কেতিয়াবা কেতিয়াবা মুড হয় ভক্তি কৰিবলৈ, নহ'লে কেতিয়াবা বিপি হয়, কেতিয়াবা ৭০ প্ৰকাৰৰ সমস্যা, আকৌ আৰু চিন্তা, খোৱা বোৱা কৰিলেও চিন্তা, কাৰোবাৰ চুগাৰ আছে, কাৰোবাৰ আকৌ কিবা সমস্যা। আমি এই কথাবোৰ শুনিতো লওঁ, আত্মাই মানিও লয়, কিন্তু আমি দৃঢ় হ'ব পৰা নাই। সেইকাৰণে আপোনালোকে ৰৈ ৰৈ এই সৎসংগ শুনিব লাগিব আৰু ভক্তি কৰি থাকিব লাগিব। কাৰণ এনেকুৱা বিধি আপোনালোকক কোৱা হৈছে যে অলপ ভজন কৰিলেও বেনিফিট আপোনালোকে বেছি পাব। আৰু আন যিবোৰ সাধনা আছিল সেইবোৰ লোকবেদ আছিলে, সেইবোৰ নিজ ইচ্ছাৰে কৰা আচৰণ, সেইবোৰৰ পৰাতো একোৱেই লাভ নহ'ব। গতিকে কিছুদিনৰ পিছত ইয়াৰ প্ৰভাৱ পৰিব। এতিয়া যেনেকৈ পৰমাত্মাই আমাক কৈছে कि कोटि जन्म तन भरमत हो गए कुछ नहीं हाथ लगे रे। আপোনালোকে শুনিছে চাগে এটা বহুত ডাঙৰ দুখদায়ক ঘটনা ঘটিছে জাপানত। আৰু তাত বহুত ফৰৱাৰ্ড বুলি মানিছিলে, নিজে নিজকে ডাঙৰ টেকনিচিয়ান, আৰু প্ৰকৃতিকো আগৰ পৰাই জানি লৈছিলে। এনেকুৱা ঘটনা ঘটিব তেওঁলোকে আগৰ পৰাই জানিছিলে। আৰু তাৰ সত্ত্বেও এটা ছেকেণ্ডৰ ভিতৰতে তেওঁলোকৰ সকলো বিনাশ কৰি দিলে আৰু বহু হাজাৰ মানুহৰ মৃত্যু হ'ল। সেই ঘৰ অট্টালিকা ভাঙি শেষ হৈ গ'ল, বিচাৰিয়ে পোৱা নাযায়। তাত কিবা ক্ষেত্ৰ আছিলে, বসবাসৰ যোগ্যতা থাকিল। এবাৰ পোলেণ্ড দেশৰ সম্পূৰ্ণ কেবিনেট, য'ত মন্ত্ৰী, প্ৰধানমন্ত্ৰী, তাত ৯৫-৯৬ এখন বিমানতেই গৈ আছিলে আটাইকেইজন, আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ গ'ল, সকলো মৰি থাকিল। এতিয়া তেওঁলোকতো একোজন সুপ্ৰিম পাৱাৰ পোষ্টত আছিল, আৰু তেওঁলোকৰ কি কি লক্ষ্য আছিলে এক ছেকেণ্ডতেই বিচাৰি নোপোৱা হৈ গ'ল। গতিকে পৰমাত্মাই মনত পেলাই দিছে যে ইহঁতে আপোনাৰ সৈতে চলনা কৰি আছে। আপোনাৰ মনুষ্য জীৱনক বৰবাদ কৰাই এই কালৰ মুখ্য উদ্দেশ্য। আপোনাৰ পুণ্যৰে আপুনি উচ্চ পোষ্ট প্ৰাপ্ত কৰে। আপোনাৰ এই পূৰ্বজন্মৰ শুভ সংস্কাৰেৰেই আপুনি শ্বেঠ হয়, ধনী হয়, মনুষ্য শৰীৰ পায়। আৰু এয়াই আপোনাৰ বৰবাদ কৰাই ভক্তি, যথাৰ্থ ভক্তিৰ পৰা দূৰত ৰাখি সি আপোনাৰ লগত বহুত ডাঙৰ চল কৰি আছে। গতিকে পৰমেশ্বৰে আহি আমাক এইবোৰ কৈছিলে। এতিয়া আপোনালোকক দেখুৱাম। পুণ্যাত্মাসকল, যিমানবাৰ আপোনালোকক এই সৎসংগ শুনোৱা হয়, বহু প্ৰমাণ দিয়া হয়, এয়া ব্যৰ্থ নহয়, এয়া কোনো ৰুটিন নহয়, ইয়াৰ পৰা আপোনালোকৰ বহুত হিত হ'ব। এতিয়াই আপোনালোকক উদাহৰণ দিছিলোঁ যে ৰোগ নিবাৰণৰ বাবে সেয়াই টেবলেট ২-৩ টাইম ডক্তৰে যেনেকৈ কৈছে ইয়াক খোৱাৰ আৱশ্যক, আৰু এয়াই হয় ছেম টু ছেম। আৰু খোৱাজনে ৰুচিৰে খায়, কাৰণ তেওঁৰ ৰোগ নিৰাময় কৰিবলৈ আছে। তেওঁ জানে ভয়ংকৰ ৰোগ, এদিন ড'জ নল'লে কাম বাঢ়ি যাব। গতিকে এয়াই দাসৰ উদ্দেশ্য যে আপোনালোকক এই ড'জ প্ৰতিবাৰ দিওঁ। এতিয়া টেবলেটটো আপোনালোকক দিয়া হৈছে, কেপচুল দিয়া হৈছে নাম স্মৰণ কৰাৰ বাবে, কিন্তু ইয়ালৈ অহাৰ পাছত এই গ্লুক'জ আকৌ ল'ব লাগে। এয়া হস্পিটেলত লগোৱা হয়, কোনো আৰু ঔষধ মিলাই। গতিকে এয়াই প্ৰচিজিয়ৰ হয় আপোনাৰ ইয়াৰ জন্ম মৃত্যুৰ ৰোগৰ পৰা নিবাৰণ হোৱাৰ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ। कोट जन्म तन भरमत हो गए कुछ नहीं हाथ लगे रे, और कुकर सुकर खरबा बोरे कौआ हंस पुगारे।
পুণ্যাত্মাসকল, যেনেকৈ আগতে এবাৰ অন্ধ্ৰপ্ৰদেশৰ এজন মুখ্যমন্ত্ৰী হেলিকপ্টাৰেৰে গৈ আছিলে আৰু তেওঁৰ এই হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ গ'ল। তৃতীয় দিনা তেওঁৰ শৱ পাইছিলে, তেওঁ পৰি আছিলে। তেন্তে পৰমাত্মাই আমাক মনত পেলাই দিয়ে আগতেই, আৰু এই ঘটনা ঘটি আছে আমাৰ হৃদয়ত, আমাৰ অন্তৰখনক ই জোকাৰি দিব লাগে। আৰু এয়াই স্থিতি আমাৰো। এজন মুখ্যমন্ত্ৰীৰ কিমান আশা আকাংক্ষা থাকিব, ভৱিষ্যতৰ বাবে কি ভাবি ৰাখিছিলে, আৰু এক ছেকেণ্ডতে পৰমাত্মাই কৈছে, कबीर कहाँ गर्भियो काल गह करकेश, यो काल गह करकेश। হাতেৰে তোমাৰ চুলিত ধৰিব যেতিয়া তোমাক ইয়াৰ পৰা টানি লৈ যোৱা হ'ব। और न जाने का मारेगा भाई के घर के परदेश। कबीर कहाँ गर्भियो यो काल गह करकेश, और न जाने का मारसी के घर के परदेश। ঘৰত থাকাই বা বিদেশত তাতেই শেষ কৰি দিব যেতিয়া তোমাৰ আপোনাৰ শ্বাস শেষ হৈ যাব। और फिर बताते हैं कोट जन्म तन ब्रह्म तो आगे कुछ नहीं हाथ लगे। अरे তেওঁ কি লৈ গ'ল সেই প্ৰধানমন্ত্ৰীয়ে, আৰু কি লৈ গ'ল সেই মুখ্যমন্ত্ৰীয়ে? কিবা শুভ অশুভ কৰাখিনি তেওঁৰ সৈতে যায়, আৰু শুভৰ কথা তেওঁলোকে নাজানে, কাৰণ শাস্ত্ৰ প্ৰমাণিত জ্ঞান তেওঁলোকৰ লগত নাই। অশুভটো ইয়াত একো নকৰাকৈ হৈ যায়। এনেকুৱাই স্থানীয় এই কালৰ সকলো ব্যৱস্থা এনেকুৱা হয়, ভাল কামটো কৰিলেহে হ'ব। ইয়াৰ বিধি বিধান থাকে, ইয়াৰ বাবে বহুত প্ৰয়াস কৰিব লাগে। যেনেকৈ এজন খেতিয়কৰ মাটি আছে, আৰু তাত যদি কোনো বীজ নোপোতে, খেতি নকৰে, চোৱা চিতা নকৰে, তেন্তে ঘাঁহ বনটো নিজে নিজেই তাত গজিবই বিনা কোনো কেয়াৰত। তাত কেতিয়াবা বৰষুণ পৰিলে আৰু এনেকৈ ভৰি পৰিব গোটেই খেতি, আৰু তাতে ভাল ফচল ঘেঁহু তৈয়াৰ কৰিবলৈ, ঘেঁহু বীজ প্ৰাপ্ত কৰিবলৈ বহু বেছি কষ্ট কৰিবলগীয়া হয় কৃষকে। প্ৰথমে ৩-৪ বাৰটো মাটি চহোৱা হয় খেতি, তাৰ পাছত ভাল বীজ সিঁচিব লাগে, তাতো টকা লাগে, খেতি চহাবলৈ তাতো টকা লাগে, আকৌ তাত পিছত সাৰ দিবলগীয়া হয়, আকৌ তাত ঔষধ দিয়া হয়, ইয়াক পাছত আকৌ চপাওঁতেও কষ্ট হয়, কিমান পৰিশ্ৰম কৰিব লগা হয়, কিমান টকা লাগে, তেতিয়াহে গৈ 2টা দানা পোৱা যায়, আৰু সেই ঘাঁহ নিজে নিজেই হৈ গ'ল। এনেকুৱাই আপোনালোকে ভক্তি নকৰিলে আপোনাৰ ভিতৰততো পাপ নিজে নিজেই ভৰি যাব। এনেকৈ একো নকৰাকৈয়ে হ'ব, কাৰণ पृथ्वी ऊपर पग जो धारे, करोड़ जीव एक दिन में मारे। सत्य ब्राह्मण की है हत्या, जो चौका तुम देवो नित्या। ब्राह्मण संस हत्या जो होई, जल स्नान करत हो सोई। আগতে জোৰ বনাই গা ধুইছিলে পুখুৰীত, আৰু তীৰ্থটো এই পুখুৰীয়েই থাকে, য'ত জীৱ জন্তু বহুত থাকে সৰু সৰু। সেই পানী যদি আপোনাৰ লগত এই সৎ মন্ত্ৰ নাই, যি পাপ নাশক হয়, আৰু আপুনি আন পূজাও কৰে, কিবা ধৰ্ম পুণ্যও কৰে, তেন্তে আপোনাৰ পাপ পৃথককৈ লিখা হয়, পুণ্য পৃথক। গতিকে শাস্ত্ৰবিধি ত্যাগ কৰি যি নিজৰ মতে আচৰণ সাধনা যি কৰি আছা, এইবোৰৰ কোনো ইউজ নাই। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কোৱা হৈছে। আৰু এই সৎ সাধনা আপোনাৰ লগত যদি নাই, তেন্তে আপুনি ডেইলি যি ঘূৰা ফুৰাও কৰে, কিবা কামবশত অহা যোৱা কৰে, আপোনাৰ ভৰিৰ তলত যিমান জীৱ জন্তু মৰে, ইয়াকো বেড একাউণ্টতেই লিখা হয়। ইফালে আকৌ আপুনি যিবোৰ পুণ্য কৰে, যেনেকৈ খাদ্য খাই আছে, খাদ্য খোৱাৰ সময়ত আপোনাৰ ৰুটিৰ কোনো টুকুৰা তলত পৰি গ'ল আৰু সেয়া পৰুৱাই খাই আছে, ইয়াৰ পৰাও আপুনি পুণ্য পাই আছে। আৰু আপোনালোকে যেনেকৈ কোনোৱে কেতিয়াবা কুকুৰক ৰুটি দি দিয়ে, কোনোৱে চৰাইক দানা দি দিয়ে, পক্ষীক, অথবা কোনো ধৰ্ম পুণ্য এনেই কৰি দিয়ে। এতিয়া আমি এফালেতো কওঁ যে ইয়াৰ কোনো ইউজ নাই, আৰু সিফালে আমি কওঁ যে যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা। এয়া একেবাৰেই সঠিক। যেনেকৈ আপুনি কুকুৰ দেখিছে,
গাড়ীত বহি যায়। মানুহ সিহঁতৰ ড্ৰাইভাৰ হয় আৰু সি মালিকৰ চিটত বহে, সেই কুকুৰ। গতিকে তেওঁ যি পুণ্য কৰিছে সেয়া তেওঁৰ বেলেগকৈ লিখা হৈছে আৰু পাপো লিখা হৈছে। পাপৰ আধাৰতেই কুকুৰ হৈছে আৰু যি পুণ্য আছিলে তাৰ পুণ্যৰ আধাৰত তাক এনেকুৱা ঠাইত ফিট কৰি দিলে এই কাল ভগৱানে যে সি এনেকুৱা ধনী ব্যক্তিৰ ঘৰলৈ গুচি গ'ল যে তাৰ কাৰণে পৃথককৈ ৰুম বনাই ৰাখিছে য'ত কুলাৰ লগোৱা আছে আৰু ভেটেনেৰী চাৰ্জনে তাৰ বিশেষকৈ চোৱা চিতা কৰে আৰু ভাল আহাৰ খাবলৈ দিয়া হয় আৰু মানুহ তাৰ ড্ৰাইভাৰ হয় আৰু সি মালিকৰ চিটত বহি আৰু এনেকৈ চাই যায় বাহিৰলৈ সকলো আনন্দ লৈ। এতিয়া ইয়াৰ কাৰণ কি আছিল যে সেই সহজ সৰল আত্মাই পুণ্য কৰিছে, বহুত বেছি কৰিছে। ধৰ্ম কৰিছে, ক'ৰবাত ভোজ খুৱাইছে, ক'ৰবাত চৰাইক দানা দিছে, ক'ৰবাত গোশালা খুলি দিছে আৰু ইয়াৰ লগতে তেওঁৰ পাপো লগতেই লিখা হৈছে। গতিকে যদি তেওঁ সাধনা কৰিলে হয়, পুণ্য কৰিলে হয়, ভালদৰে কৰিলে হয়, পূৰ্ণ সন্তৰ পৰা নাম লৈ কৰিলে হয়, তেন্তে মনুষ্য জীৱন পালে হয়। পাৰ নোহোৱা হ'লে মনুষ্য জীৱন পালে হয় আৰু মনুষ্য জীৱনত সেই সুবিধা পালে হয় যি তেওঁ কুকুৰৰ ৰূপত পাইছে। আৰু মনুষ্য জীৱনত কেতিয়াবা নহয় কেতিয়াবা কোনো সন্তকো পালে হয়, কুকুৰৰ ৰূপত সি কি পাব? গতিকে যিমান তেওঁ পুণ্য কৰিছিলে সেয়া কুকুৰৰ যোনিত সকলো ভোগ কৰি ল'বলগীয়া হ'ল, সম্পূৰ্ণ কৰি দিলে, শেষ কৰি দিলে। আৰু তাৰ পাছত হ'ব গাহৰি। তেতিয়া কি সুবিধা পাব সি? গতিকে পৰমাত্মাই কয় কুক্কৰ চুক্কৰ, চুক্কৰ মানে গাহৰি, কুক্কৰ মানে কুকুৰ, খৰ মানে গাধ। এতিয়া পুণ্যাত্মাসকল, এয়া হৃদয়ত আপোনাৰ উৎকণ্ঠা হ'ব লাগে, ইয়াৰ ভয় থাকিব লাগে। যেতিয়া আপোনাৰ আত্মা কোমল হৈ যাব, অৰ্থাৎ ভক্তিৰ বিশেষ প্ৰভাৱ পৰিব, তেতিয়া আপোনাৰ এই এক কথাৰ এক পইণ্টৰ এনেকুৱা প্ৰভাৱ হ'ব যেনেকৈ মহৰ সৈতে যুদ্ধ। এনেকুৱা ভিতৰত উৎকণ্ঠা বাঢ়িব যেনেকৈ বিজুলী পৰে। হে ভগৱান, যিজন মালিকৰ শৰণলৈ নাহে, চোৱা কি দুৰ্গতি হয়। বহু কৃপা হৈছে। এতিয়া আগলৈ এই ভয় থাকে যে কেতিয়াবা এই দুৱাৰৰ পৰা দূৰ হৈ নাযায়। ভগৱানে কৈছে, কবিৰ দেৱে, পৰমেশ্বৰ দেৱে, के द्वार धनी के पड़ा रहे और धक्के धनी के खावे, 100 काल जगजोड़ी पर द्वार छोड़ दी जावे। যিমানে এনেকুৱা আপদ বিপদ অহা দেখিলেও এই দুৱাৰৰ পৰা দূৰ নহবা। এতিয়া পৰমাত্মাৰ শৰণলৈ অহাৰ পাছতো আপোনাৰ ওপৰত আপদ বিপদ কোনো অসুবিধা আহি আছে, ইয়াৰ দুটা কাৰণ আছে। হয়তো আপোনাৰ নিয়ম সঠিককৈ চলা নাই, আপোনাৰ কোনো নাম খণ্ড আছে, তেতিয়া কালে সুযোগ পাই যায়। কবিৰ চাহেবে কৈছে, अनंत कोट बाजी जहां और रचे सकल ब्रह्मांड और कह कबीर मैं के करूं यू काल करे जीव खंडे। এই কালে মোৰ মৰমৰ আত্মাসকলক যি মোৰ শৰণলৈ আহি গৈছে, ইয়াক খণ্ড কৰি দিয়ে, নাম ছিঙি দিয়ে। এতিয়া যেনেকৈ আপুনি পাৱাৰৰ কানেকশ্যন পাইছে, বিদ্যুতৰ কানেকশ্যন কাটি গ'লে সকলো কাম বন্ধ হৈ যায়, ষ্টপ হৈ যাব। এনেকুৱা এতিয়া পৰমাত্মাই কৈছে যে মই কি কৰিম, এই কালে কানেকশ্যন কাটি দিয়ে, তেতিয়া মোৰ পাৱাৰে তেওঁৰ ওপৰত কাম নকৰে। গতিকে ইয়াৰ বাবে কোৱা হয়। আৰু দ্বিতীয় কাৰণ হ'ল যে তেওঁৰ বহুত ভয়ংকৰ পাপ আছে, ফুলৰ শাস্তি। মৃত্যু আহিবলগীয়া আছিল, ভৰি ভাঙি বাচি গ'ল, কিনো বেয়া হ'ল? একোৱেই নহয়। तो इस प्रकार सतगुरु की शरण में आने से आई टले बला और जय मस्तक में सूली होगा काटे में टल जाए। तो प्रसंग चल रहा है कि कोटि जन्म तुन बुरमत होगी और कुछ नहीं हाथ लगे रे, कुकर सुकर खरबा बोरे कौआ हंस पुगारे। कोटि जन्म तू राजा की ना मिटी ना मन की आशा, भिक्षुक होकर दर दर घूम लिया, मिला ना निर्गुण रासा। এই মাৰ্গ যি বিশেষ মাৰ্গ হয়, ইয়াক তুমি নোপোৱাৰ বাবে কেনে কেনে কঠিন সাধনা কৰিছা তুমি। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী। মীৰা, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ, জিলা সম্বলপুৰ, উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ।
আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়। সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবিৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।